নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী ভূমিহীন খিলঞ্জীয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। এতিয়া সকলোৰ বাবে এটা ভাল খবৰ, কিয়নো যিসকল ভূমিহীন খিলঞ্জীয়া আছে তেওঁলোকে এতিয়া এটা ভাল খবৰ লাভ কৰিছে মুখ্যমন্ত্ৰীৰ পৰা। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। মিছন বসুন্ধৰা ৩ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভূমিহীন লোকৰ আবেদন নিষ্পত্তি নোহোৱা পৰ্যন্ত চলিব মিছন বসুন্ধৰা 3.0 আৰু জানুৱাৰী মাহৰ পৰা হিতাধিকাৰীয়ে পাব ভূমিৰ সেটেলমেন্ট অফাৰ লাভ কৰিব। জানুৱাৰী মাহৰ পৰাই হিতাধিকাৰীয়ে জানুৱাৰীৰ পৰা প্ৰত্যেক মাহে ভূমিৰ সেটেলমেন্ট অফাৰ পাব হিতাধিকাৰীয়ে। আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। এবাৰ মিছন বসুন্ধৰা ৩ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। যিসকল খিলঞ্জীয়া আছে ভূমিহীন তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো মিছন বসুন্ধৰা ৩ অন্ত হোৱা শেষ সীমা নিৰ্ধাৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু জানুৱাৰী মাহৰ পৰাই হিতাধিকাৰীয়ে পাব ভূমিৰ সেটেলমেন্টৰ অফাৰ। জানুৱাৰীৰ পৰা প্ৰত্যেক মাহে ভূমিৰ সেটেলমেন্ট অফাৰ পাব হিতাধিকাৰীয়ে। ভূমিহীন লোকৰ আবেদন নিষ্পত্তি নোহোৱা পৰ্যন্ত চলিব মিছন বসুন্ধৰা 3.0। মিছন বসুন্ধৰা 3ক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। ৰাজ্যৰ প্ৰতিগৰাকী ভূমিহীন খিলঞ্জীয়াক সুখবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জানুৱাৰী মাহৰ পৰাই হিতাধিকাৰীয়ে পাব ভূমিৰ সেটেলমেন্ট অফাৰ। মিছন বসুন্ধৰা ৩ অন্ত হোৱাৰ শেষ সীমা নিৰ্ধাৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ চৰকাৰে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম। চৰকাৰী মাটিত লোক বসবাস কৰি থকাৰ কাৰণে এই মাটিসমূহ ক্ৰয় আৰু বিক্ৰয় প্ৰক্ৰিয়াৰ পৰা দূৰত আছিল। বন্দবস্তি নাথাকা কৰাৰ কাৰণে মানুহে মাটিৰ ওপৰত খাজনা দিব পৰা নাছিলে। অৰ্থাৎ আমি বুজি পাওঁ যে ৰাজ্যৰ ভালে সংখ্যক ভূমি ফৰ্মেল লেণ্ড সেটেলমেন্টৰ বাহিৰত থকা বাবে মানুহে ব্যক্তিগত জীৱনতো এই ভূমিক ব্যৱহাৰ কৰিব পৰা নাছিল। ল'ৰা ছোৱালীক শিক্ষা আদিৰ ক্ষেত্ৰত বেংকৰ পৰা লোন ল'ব পৰা নাছিল আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত চৰকাৰেও যথেষ্ট ৰাজহ হেৰুৱাবলগীয়া হৈছিল। মিছন বসুন্ধৰা ৩ৰ অন্ত হোৱাৰ শেষ সীমা নাথাকিব। এই মিছন বসুন্ধৰা ৩ৰ হিতাধিকাৰীসকলক আমি জানুৱাৰী মাহৰ পৰাই প্ৰত্যেক মাহত তেওঁলোকক আমি ভূমিৰ সেটেলমেন্ট অফ অফাৰ দিয়াৰ কাম আমি হাতত ল'ম আৰু যেতিয়ালৈকে শেষখন আবেদন নিষ্পত্তি নোহোৱাকৈ থাকিব তেতিয়ালৈকে মিছন বসুন্ধৰা ৩ আমি চলাই থাকিম।